পোনে পোনে আপোনালোকক দিল্লীলৈ লৈ গৈছোঁ। আমাৰ ডেমক্ৰেটিক সংগঠন আমি একেলগে ইয়াত বহিছোঁ আৰু গভৰ্ণমেণ্টৰ কাৰণে এইটো এটা সোণালী সুযোগ আৰু ইয়াৰ পিছতো যিখিনি ৰিভলিউচনাৰী গ্ৰুপ আছে সেই গ্ৰুপ সকলো এক হৈ পেলাই আমি কৈছোঁ এতিয়া যে গভৰ্ণমেণ্টক আমি এটা সুযোগ দিছোঁ যে অতি শীঘ্ৰে যে এই বড়ো সমস্যা সমাধান কৰিব লাগে। সেইটো আনকনষ্টিটিউচনেল এটা ষ্টেটমেণ্ট। এজন MP হৈ পেলাই কোনোবা জাতি জনগোষ্ঠীৰ যিটো ৰাইট অধিকাৰ ইয়াৰ বিপক্ষে কোনো এজন লেজিছলেটৰে বা কোনো এজন মানে সংসদে তেনেকুৱা কথা ক'ব নোৱাৰে। গতিকে কোকৰাঝাৰৰ সংসদজনে ভাৰতৰ সংবিধানখন কিমান জানে আমি ডাউট আছে। ই কৈছে যে ইমান % বড়োৰ কাৰণে বড়োলেণ্ড সৃষ্টি হ'বলৈ নিদিওঁ। আমাৰ প্ৰশ্ন যে তেখেতে ভাৰতৰ সংবিধানটো বিশ্বাস কৰে নে নকৰে? আমিতো কৰোঁ আৰু তেখেতে এটা সময়ত ভাৰতৰ সংবিধানটো বিশ্বাস নকৰোঁ বুলি পেলাই ছভাৰিন মানে অসম বিচাৰিছিলে। সেই সময়ত তেখেতে কিমান % মানুহক লৈ পেলাই ছভাৰিন অসম বিচাৰিছিলে? এই কথাটো স্পষ্ট কৰক ৰাইজক। আৰু ভাৰতৰ সংবিধানত তেনেকুৱা কথা নাই। ভাৰতৰ সংবিধানত 2জনক 5জনক অধিকাৰ দিব নালাগে বুলি ক'তো লিখা নাই। এইটো গভৰ্ণমেণ্টে এক্সামাইন কৰিব এণ্ড হুইচ ই টু এক্সামাইন দিছ। তেখেতে এইটো ক'বৰ কাৰণে কোন হয় কাৰোবাৰ অধিকাৰৰ কাৰণে? আপুনি নিজৰ কাৰণে কাম কৰক, কাম কৰিব আহিছে কাম কৰক, উন্নয়নৰ কাৰণে জাতি গোষ্ঠীৰ কাৰণে কাম কৰক। কিন্তু ভাৰতৰ সংবিধানক কাকবা বিৰোধিতা কৰাৰ কাৰণে কাকবা অপোজ কৰাৰ কাৰণে তাত কিন্তু কোনো ব্যৱস্থা নাই। গতিকে আমিও কৰা নাই। আমি কোনো জাতি গোষ্ঠীক কথাটো আজি হোম মিনিষ্টাৰক কৈছে পৃথক বড়োলেণ্ড লাগে বুলি স্পষ্ট কৈছোঁ। আমাৰ মেমৰেণ্ডামতে এই কথাটো আছে। আমাৰ একদম মানে এইটো মানে মেমৰেণ্ডাম, এইটো ছিংগল পইণ্ট মেমৰেণ্ডাম আৰু সেই মেমৰেণ্ডামৰ গোটেই কথা স্পষ্ট আছে যে বড়োলেণ্ড সমস্যাৰ স্থায়ী সমাধান লাগে। নাই 6 জনগোষ্ঠী বিৰোধিতাৰ কথাটো আমি আগতে স্পষ্ট কৈছোঁ যে এইটো আমি আলোচনা কৰা নাই। এইটো আমাৰ ইছ্যু নহয়। এইটো তেখেতসকলে কৰিব। আমি আমাৰ কথা পাতিব আহিছোঁ। আমাৰ কথাটো স্পষ্ট কৈছোঁ। বড়োসকল ভাৰতৰ খিলঞ্জীয়া মানুহ, যে ভাৰত নাম অসম নাম জন্ম হোৱাৰ বহুত আগৰ পৰাই বড়োসকলে এই ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ ঐতিহাসিকভাৱে আমি তাতে বসবাস কৰি আছোঁ। গতিকে আমাৰ অধিকাৰ লাগে। আমি কাৰো অধিকাৰ খৰ্ব কৰা বিচাৰ নাই। আমি জয় আই অসম ক'ম আৰু একেলগে আমি জয় বড়ো হাৰিণী জয় বুলিও ক'ম। গতিকে আমি বড়ো সমস্যা সমাধান কৰাটো আমি অতি শীঘ্ৰে বিচাৰিছোঁ। ছেটিছফাইড আনছেটিছফাইড কথাটো ক'ব বিচৰা নাই। যেতিয়ালৈকে বড়োলেণ্ড সমস্যা সমাধান নহয় আমি কেতিয়াও ছেটিছফাইড নহয়। বড়োলেণ্ড সমস্যা সমাধান নোহোৱালৈকে তেওঁলোক এতিয়া সন্তুষ্ট নহয় বুলি স্পষ্ট কৰিছে প্ৰমোদ বড়োৱে। আপচু সভাপতিগৰাকীয়ে কথা উল্লেখ কৰিছে। ইতিমধ্যে ত্ৰিপাক্ষিক বৈঠক সমাপ্ত হৈছে। আপচুৰ লগতে NDFB প্ৰগতিশীল আৰু আন কেইবাটাও সংগঠনৰ সৈতে আমি 2014 চনৰ ডিচেম্বৰ 22 তাৰিখে আলোচনা কৰিছিলোঁ। তাৰপিছত 2 বছৰৰ মূৰত আজি অৱশ্যে প্ৰথম